সকলোকে পুৰ সম্ভাষণ জনাই আৰম্ভ কৰি লৈছোঁ 15 ফেব্ৰুৱাৰী শনিবাৰ ৰাশিফল। নমস্কাৰ, মই আষ্ট্ৰলজাৰ অপূৰ্ব জনাযুক্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 15 ফেব্ৰুৱাৰী 2025 শনিবাৰ, অসমীয়া লেখাৰ 1431 ভাস্কৰাব্দৰ আজি ফাগুন মাহৰ 2 তাৰিখ। আজি সূৰ্যোদয় পুৱা 6:05:25 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:11:49। তিথি হ'ব কৃষ্ণা তৃতীয়া তিথি। নক্ষত্ৰ হ'ব উত্তৰ ফাল্গুনী নক্ষত্ৰ, যোগ সুকমা আৰু কৰণ হ'ল বলিষ্কৰণ। আনহাতে কোনো শিশুৰ যদি আজি জন্ম হয়, তেওঁৰ ৰাশি হ'ব কন্যা ৰাশি, শুদ্ধ বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ, মনুষ্য গণ লাভ কৰিব। অস্তিত্বৰ মতে মংগল আৰু বিংশুত্তৰ মতে ৰবিৰ দশা লাভ কৰিব। আৰু আনহাতে আদ্যটো হ'লে আজি হ'ব সাদিনীয়া কান্তা যোগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ চাই আছে, পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাক সকলোকে উপকৃত কৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে, মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। এই ৰাশিকেইটা কোনকেইটা আজি কেনে যাব দিনটো তাকে সবিস্তাৰে প্ৰকাশ কৰিম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। প্ৰথমে ল'ব বিচাৰিছোঁ মেষ ৰাশিৰ বিষয়। যদি আপুনি মেষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ আৰু মংগলময়। আজি আপোনাৰ কাৰণে পজিটিভ। আৰ্থিক স্থিতি ভাল হ'ব আৰু ঘৰৰ প্ৰতিবেশী হওক বা ঘৰুৱা পৰিয়ালৰ যিকোনো ব্যক্তি আপোনাক সহায়ৰ হাত আগবঢ়াব। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব আৰু শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট শুভ। এই ভিতৰত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, কথাবিলাক কামবিলাক কৰোঁতে কিছু সাৱধান আৰু সংযম ৰক্ষা কৰি কাম কৰিবলৈ যত্ন কৰিব। হঠাৎ আপোনাৰ ওচৰলৈ ধুনীয়া অপৰচুনিটি আহিব আৰু সাধাৰণতে আপোনাৰ ৰাজহুৱাভাৱে স্বীকৃতি পোৱাৰো যোগ সৃষ্টি কৰে। যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজি উত্তম দিন, অৰ্থাৎ তেওঁলোকৰ কাৰণে ভাল দিন। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট শুভ হ'ব। ইয়াৰ ভিতৰত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, আপুনি আপোনাৰ কাষত থকা মানুহজনক চিনিবলৈ শিকিব লাগিব আজি। অৰ্থাৎ ভাল বেয়া এই কথাখিনি আপুনি যদি যত্ন কৰি শুনি লয় বা বুজি লয় তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল দিন। বহু ক্ষেত্ৰত আপোনাৰ আজি কিছু কষ্ট আৰু সমস্যাৰ সন্মুখীন হোৱাৰ সুযোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত অৱশ্যে ঠিকে থাকিব আৰু আৰ্থিক স্থিতিৰ ক্ষেত্ৰত আপুনি এৰাধেৰাকৈ চলিব লাগিব। আজি যধে মধে পইচা আপুনি খৰচ কৰিলে আপোনাৰ লোকচান হ'ব। ইয়াৰ ভিতৰত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় আৰু আপুনি বিবাহৰ কাৰণে উপযুক্ত হৈ আছে তেনেহ'লে আজি কিন্তু আপোনাৰ বিবাহৰ কথা আলোচনা কৰিব পাৰে বা সেই সংক্ৰান্তত আপোনাৰ ভাল খবৰ আহিব পাৰে। পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাব, স্বাস্থ্য ঠিক থাকিব আৰু আপোনাৰ ইম'চনেল মনটোৱে আজি লোৱা সিদ্ধান্ত ক'ৰবাত নহয় ক'ৰবাত হঠাৎ ভুল প্ৰমাণিত হ'ব পাৰে। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল দিন। ইয়াৰ ভিতৰত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় আৰু স্বাস্থ্যৰ যদি আপোনাৰ আগৰ পৰা অশুভ হৈ আছে, গতিকে অলপ সাৱধান হ'ব লাগিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা পোৱা নাই। সমান্তৰালকৈ আপোনাৰ ব্যৱসায়িক দিশটো বৰ এটা পজিটিভ দেখা নাই। টকা পইচা খৰচ কৰোঁতে আপুনি সাৱধান। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ কথা নাথাকে আজিৰ দিনটোত, কিছু তেওঁলোকৰ ক্ষেত্ৰত হতাশ নিৰাশ হোৱাৰ যোগ। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, আপোনাৰ দায়িত্ব কৰ্তব্য প্ৰয়োজনতকৈ বাঢ়িব। আজি লোৱা সিদ্ধান্তবিলাক আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ অনুসৰি কাম কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত অলপ আপুনি এৰাধেৰা কৰি চলিব লাগিব। পৰিয়ালৰ মাজত আন্তৰিকতা বাঢ়িব আৰু সমান্তৰালকৈ পতি পত্নীৰ মাজত কিন্তু মৰম চেনেহ বা পূৰ্বৰ যি মতভেদ হৈছে সেই মতভেদ দূৰ হ'ব। আজি আপোনাৰ ক্ষেত্ৰত এনেধৰণৰ। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি, আজি আপোনাৰ কৰ্মস্থানত উন্নতি যোগ আছে। আপুনি যি কামেই নকৰক, প্ৰাইভেট চৰকাৰী যি কামেই নকৰক, সেই স্থানত আপোনাৰ আজি পজিটিভ ৰিজাল্ট পাব। আপুনি সহকৰ্মীৰ দ্বাৰা আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। তেওঁলোকে যথেষ্ট সময় আগবঢ়াব আপোনাৰ ক্ষেত্ৰত আৰু আপোনাৰ স্বাস্থ্যৰ লগতে মানসিক ডিষ্টাৰ্বেঞ্চো আপোনাৰ দূৰ হ'ব, স্বাস্থ্য ভাল হ'ব আৰু আপোনাৰ আৰ্থিক স্থিতি আজি লাভ হ'ব। আপোনাৰ প্ৰবল আত্মবিশ্বাসী আজি দেখা গৈছে। আজি যিকোনো কামত আপোনাৰ সফলতাৰ যোগ আছে। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত অলপ সংযমে কাম কৰিবলৈ যত্ন কৰিব। মাটি বাৰী প্ৰপাৰ্টিৰ লগত আপুনি কোনো ক্ষেত্ৰতে মতবিষ হ'বলৈ যত্ন নকৰিব। স্বাস্থ্য বুকুৰ বিষ, আপোনাৰ ভৰি বিষ থকাৰ সম্ভাৱনা থাকে আৰু সমান্তৰালকৈ ককাই ভাইৰ পৰা আপুনি সহায়ৰ হাত পাব। ঠিক তেনেকৈ আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ লগতে আপোনাৰ পত্নীৰ বা আপোনাৰ পৰিয়ালৰ স্বাস্থ্যত আপুনি অলপ সচেতন হ'লে ভাল হ'ব। দূৰ দূৰণিৰ যাত্ৰা আপুনি নকৰাই ভাল। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ। যদি আপুনি
ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আজি আপোনাৰ ক্ষেত্ৰত লাভৱান যোগ আছে। স্বাস্থ্য ঠিক থাকিব, ব্যৱসায়িকভাৱে গ্ৰ'থ হ'ব আৰু সমান্তৰালকে আপোনাৰ ক্ষেত্ৰত মানসিক ডিষ্টাৰ্বেঞ্চবিলাক কমিব। বন্ধুবৰ্গই আপোনাক সহায়ৰ হাত আগবঢ়াব আৰু লাভৱান কৰি তুলিব। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি লোৱা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব আজিৰ দিনটো আপোনাৰ প্ৰগতি। ৰাজহুৱা ব্যস্ততা আপোনাৰ বাঢ়িব। পতি পত্নী হওক বা প্ৰেমিক প্ৰেমিকা হওক তেওঁলোকৰ মাজত কিছু মতভেদ হোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব। তেওঁলোকে পঢ়া শুনা এইবিলাক দিশত ক'ৰবাত নহয় ক'ৰবাত কিছু অলপ সাৱধান বা সংযম হ'ব লাগিব। বহু ক্ষেত্ৰত তেওঁলোকৰ আজি পৰীক্ষাৰ মাৰ্ক বা আজি তেওঁলোকৰ পঢ়া শুনাৰ দিশটো বৰ এটা পজিটিভ দেখা পোৱা নাই। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটোত আপোনাৰ জীৱনত যথেষ্ট শুভ আৰু মংগলময় হ'ব। লাভদায়ক বাৰ্তা পাব। আজি আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব আৰু দুইকো লক্ষ্য কৰি কাম কৰিব পাৰিব লাগিব। ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপোনাৰ যাত্ৰা পথ বৰ এটা পজিটিভ নহয়। যিকোনো স্থানলৈ আপুনি যাত্ৰা নকৰাই ভাল। আজি আপোনাৰ যাত্ৰা পথত ক'ৰবাত নহয় ক'ৰবাত সমস্যা আহিব আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সচেতন হ'ব লাগিব। আপুনি ঘৰৰ মানুহৰ কথা শুনিবলৈ যত্ন কৰক। আজি ঘৰৰ পৰা শুনা কথাবিলাক আপোনাক লাভ দিব।